আজি মই খুবই আনন্দিত, বহুত ভাল লাগিছে যে ইয়াত ৰংপুৰ ৰাইজে মোক যি আশীৰ্বাদ দিছে এয়া মোৰ কাৰণে চিৰদিনে মই মনত থাকিব যে মই ৰংপুৰৰ ৰাইজে মোক মৰম চেনেহ দিছে। এটা কথাই সদায় আপোনালোকে আগুৱাই যাব লাগে যে আমি ভৱিষ্যতত কি কৰিম, ভৱিষ্যত পৰিকল্পনাটো চিন্তা কৰিব লাগে। আজি ইয়াত আমি আহিছোঁ, আজি যাম, কিন্তু আমাৰ এটাই লক্ষ্য থাকিব যে আমি তাত গৈছিলোঁ। এই চিনৰ কথা হ'লেও মই যিমান দিন জীয়াই থাকিম মনত থাকিব। মই যেতিয়া পঢ়া শুনা কৰিছিলোঁ আপোনালোকে জানে যে চুবুৰী ইমান ছাকচেছ হ'ল বা পপুলাৰ হ'ল, কাৰণটো কি? যেতিয়া মই ৰাস্তাত কৰিছিলোঁ মোৰ নাম কিন্তু চুবুৰী নহয়, মিলন জয়, কিন্তু মই নামটো সলনি কৰিছোঁ। মই ৰাভাঘৰৰ মানুহ হৈছোঁ, ৰাস্তাত থাকি পঢ়া শুনা কৰিছিলোঁ। মোক ঠাট্টা মস্কৰি জনে যি ভাবি লৈছিলে, এজনে মোক বেয়াকৈ অপমান কৰিছিলে, তেতিয়া মই শপত খাই কৈছিলোঁ যে আজি আপোনালোকক হাজাৰ হাজাৰ মানুহ চাবলৈ আহিছে, মই আৰু আপোনালোকৰ তাত কেতিয়াও নাহোঁ। চুবুৰীত হাজাৰ হাজাৰ মানুহ আগুৱাই ল'ব, এনেকুৱা দিন এদিন হ'লেও আহিব। আজি মই সেইটোৱে গৌৰৱ, যিজনে মোক অপমান কৰিছিলে তাতকৈ চুবুৰীক বেছি মানুহে মৰম কৰে। আজি জনে মোক কিমান বদনাম কৰাৰ কাৰণে কিমান ষড়যন্ত্ৰ কৰিছে, কিন্তু চুবুৰীৰ যি স্মৃতি, চুবুৰীৰ যি মৰম চেনেহ, সেইটো কোনেও ছিঙিব নোৱাৰে। আল্লাই যিখিনি দিয়ে আৰু ক্ষমতা নাই সেইখিনি ছিঙি ল'বলৈ। গতিকে আপোনালোকৰ দোৱা আৰু আশীৰ্বাদ আছে। আমি এটাই কৈছোঁ, মানুহে কিছুমানে চিন্তা কৰে পোচাক ধুনীয়াকৈ ড্ৰেছ পিন্ধি দেখাত দেখা যায় যে কিমান লেখা পঢ়া গৈছে, কিমান সুন্দৰ। আপোনালোকে এটা কথা মনত ৰাখো, দ্য ড্ৰেছ নট মেন, এ মেন পাৰফেক্ট, দ্যাট টাইপ অফ মেন, এ মেন পাৰফেক্ট। পোচাকক মানুহৰ পৰিচয় নহয়, ব্যৱহাৰত মানুহৰ পৰিচয়। গতিকে আজি যে এই খেলখন পাতিছে, জিকা হাৰাটো ডাঙৰ কথা নহয়। আজি এই খেলখন ৰাষ্ট্ৰীয় পৰ্যায়লৈ যাব পাৰোঁ, তাৰ কাৰণে আমাৰ চিন্তা। আমি বেলেগ খেলতে খেলিব পাৰোঁ, ৰংপুৰত যাতে এনেকুৱা টিম যেনেকুৱা আগ্ৰহী, যেনেকৈ আপোনালোকে খেলখন পাতিছে, এই খেলখন আগুৱাই যাওক। আমি সেইটোৱে বিচাৰিছোঁ। যে আমি হাৰিছোঁ আমি দুখ পাম, সেইটো নহয়।